আপোনাৰ ইচ্ছা পূৰণ হোৱা নাই নেকি? প্ৰভু হনুমানৰ সংকেতবোৰ বুজিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱীসকল, মানুহৰ যেতিয়া বহুদিনৰ ইচ্ছা পূৰণ নহয়, ভবা মতে একো কাম নহয়, তেতিয়াই মানুহৰ জীৱনলৈ নিৰাশা আহে। নিৰাশাই জীৱন দুখময় কৰি তোলে, বেজাৰময় কৰি তোলে। নিজকে জীৱন ব্যৰ্থ হোৱা যেন লাগে। জীয়াই থকা উৎসাহ উদ্দীপনা নোহোৱা হয়। সমাজৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা হয়। তেনে অৱস্থাত মানুহ সম্পূৰ্ণভাৱে নিৰুপায় হয়। তেতিয়া আপুনি বাৰু কি কৰিব? ক'লৈ যাব? যাক আপোনাৰ বিফলতাৰ কথা ক'ব, তেওঁৱেই আপোনাক ইটিকিন কৰিব আৰু আপোনাৰ কথাত গুৰুত্ব নিদি নিজক লৈ ব্যস্ত হ'ব। নিজৰ কথাক গুৰুত্ব দি আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। বন্ধু বান্ধৱীসকল, এনে মনৰ বেদনাময় অৱস্থাত আপুনি একান্ত মনে ধৈৰ্য ধৰি নিজৰ উপাস্য ভগৱানক নীৰৱে চিন্তা কৰক। যদি আপোনাৰ উপাস্য ভগৱান প্ৰভু হনুমান হয়, তেন্তে তেওঁক চিন্তা কৰক আৰু হৃদয়ত কওক যে, প্ৰভু, তুমি মোক এনে চিন্তা আৰু বেদনাময় জীৱনৰ পৰা উদ্ধাৰ কৰা। তুমি মোক মাৰ্গ দৰ্শন কৰা, যি পথেদি গ'লে জীৱনৰ আধৰুৱা ইচ্ছা যাতে পূৰণ হয়। এইদৰে হৃদয়তে কৈ একান্ত মনে হনুমান চালিচা পুৱা গধূলি পাঠ কৰিবলৈ চেষ্টা কৰিব। চাব, লাহে লাহে সকলোবোৰ সমস্যা সমাধান হৈ আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব ধৰিছে। প্ৰভু হনুমান কেৱল শক্তি আৰু সাহসৰ দেৱতা নহয়, তেওঁ হ'ল ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা ভক্ত বৎসল আৰু ভক্ত প্ৰেমী। তেওঁ ভক্তৰ ইচ্ছা অনুসৰি ফল প্ৰদান কৰে, কাৰণ তেওঁ ভক্তৰ ইচ্ছা পূৰণ কৰাত সদায় তৎপৰ হৈ থাকে। সেইকাৰণে প্ৰভু হনুমানক সংকট মোচন অঞ্জনী পুত্ৰ ৰামদূত বুলি কোৱা হয়। তেওঁ কেৱল ভয় দূৰ কৰা, পাপ মোচন কৰাই নহয়, ভক্তৰ জীৱনলৈ অদ্ভুত পৰিৱৰ্তন অনা একমাত্ৰ ভগৱান। সেইকাৰণে কোৱা হয় যে, কোনোবা ভক্তই যদি নিস্বাৰ্থভাৱে বিশ্বাসেৰে হৃদয়ত প্ৰেম ভাৱ লৈ প্ৰভু হনুমানৰ নাম স্মৰণ কৰে, তেওঁৰ স্মৰণ নিশ্চিতৰূপে প্ৰভু হনুমানৰ হৃদয়লৈ প্ৰৱেশ কৰে আৰু তৎক্ষণাৎ তেওঁ ভক্তৰ জীৱনলৈ চমৎকাৰী ৰূপত আগমন হয়। প্ৰভু হনুমানে কেইটামান সংকেতৰ যোগেদি আপোনাক বুজাব বিচাৰে যে আপোনাৰ ইচ্ছা পূৰণ হোৱাটো নিশ্চিত। এনে সংকেত কেতিয়াবা চমৎকাৰী ৰূপে, কেতিয়াবা স্বপ্নৰ যোগেদি, কেতিয়াবা আন ব্যক্তিৰ যোগেদি আৰু কেতিয়াবা পৰিস্থিতিৰ যোগেদি সমস্যা সমাধান কৰায়। সেইকাৰণে বহুতো ভক্তই স্বীকাৰ কৰে যে, কেনেকৈ সফল নোহোৱা কাম হঠাৎ সফল হোৱা, কেতিয়াও সমাধান নোহোৱা কাম হঠাৎ সমাধান হোৱা ইত্যাদি ঘটনাই ভক্তৰ জীৱন সলনি কৰি পেলায়। যিসকল ভক্তই তেওঁলোকৰ মন সদায় প্ৰভু হনুমানৰ চিন্তাত নিমগ্ন ৰাখে, প্ৰভু হনুমানক পূজা কৰে, তেওঁক স্মৰণ কৰে, সেইসকল ভক্তৰ জীৱনলৈ প্ৰভু হনুমানে অপাৰ আনন্দ আৰু শান্তি কঢ়িয়াই আনে। যিসকল লোকে নিৰন্তৰ প্ৰভু হনুমানৰ নাম জপ কৰে, শ্ৰৱণ কৰে আৰু কীৰ্তন কৰে, তেওঁলোকৰহে আধৰুৱা ইচ্ছা আৰু সপোন প্ৰভু হনুমানে শীঘ্ৰে পূৰণ কৰে। কাৰণ প্ৰভু হনুমান ভক্ত বৎসল, ভক্তৰ ইচ্ছা পূৰণ কৰাত তেওঁ কেতিয়াও কৃপণালি নকৰে। ধন্যবাদ।